নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বেদখলকাৰীসকলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, চৰকাৰী ভূমিত বসবাস কৰি থকা বেদখলকাৰীসকল সাৱধান। বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত অচিৰেই চলিব ইভেকশ্যন ড্ৰাইভ। বিকাশ, ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ বৈঠক। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে ৰাজ্যত অচিৰেই চলিব বৃহৎ অভিযান। বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা ইতিমধ্যে যিহেতু উদ্ধাৰ কৰা হৈছে 200 বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিশাল ভূমি। উদ্ধাৰ হোৱা ভূমিত যাতে পুনৰ অবৈধভাৱে দখল নহয়, তাৰ বাবে এইবাৰ লোৱা হ'ব কঠোৰ ব্যৱস্থা। শিক্ষা, স্বাস্থ্য আৰু শক্তি খণ্ডত গতি আনিবলৈ ভিএবিলিটি গেপ ফাউণ্ডিং ব্যৱস্থা কৰাৰো ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, অসমৰ চুকে কোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰিবৰ কাৰণেও চৰকাৰীভাৱে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও কৃষিভিত্তিক উদ্যোগসমূহক অধিক শক্তিশালী কৰি তোলাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট। বিশ্বৰ বজাৰত বিক্ৰী হ'ব এতিয়াৰে পৰা অসমৰ ফচল, লগতে কৃষকৰ আয় হ'ব দুগুণতকৈও অধিক। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জীৱনতে জ্বলি একেবাৰে ছাই হৈ গ'ল 8জনকৈ শ্ৰমিক। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, মুহূৰ্তৰ ভিতৰতে জ্বলি ছাই হৈ গ'ল 8জনকৈ শ্ৰমিক। দেশত পুনৰবাৰ সংঘটিত হৈছে এক শোকাবহ ঘটনা। তথ্য অনুসৰি বিশাখাপট্টনমৰ ষ্টীল প্লাণ্টত হোৱা অগ্নিকাণ্ডই আৱৰি ধৰিলে প্ৰায় 8জনকৈ শ্ৰমিকক। মৰণকাতৰ চিঞৰিও বচাব নোৱাৰিলে এক প্ৰকাৰ সেই শ্ৰমিকসকলক। জুইৰ লেলিহান শিখাৰ মাজতে নিথৰ হৈ জ্বলিল শ্ৰমিকসকলৰ শৰীৰ। আৰু এই ঘটনাটোত 8জনকৈ লোক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে জীৱন মৃত্যুৰে যুঁজি আছে বৰ্তমানেও 11জনকৈ লোকে। প্ৰায় 1600 ডিগ্ৰীৰ গলিত শিখাৰ সৈতে কাম কৰি আছিল সেই শ্ৰমিকসকলে। আৰু এই অগ্নিকাণ্ডত চিনিব নোৱাৰা হৈ ছিন্ন বিচ্ছিন্ন হৈ পৰে শ্ৰমিকসকলৰ শৰীৰ। ইতিমধ্যে বিগত বৰ্ষত তীখা উদ্যোগটোক প্ৰায় 11,440 কোটি টকা দিছিল যিহেতু ভাৰত চৰকাৰে। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে RINL নামৰ উদ্যোগটো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ বদলিৰ সন্দৰ্ভত ইতিমধ্যে আহি পৰিছে জৰুৰী নিৰ্দেশনা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ আহি গ'ল এটা ডাঙৰ খবৰ। বদলিৰ নিৰ্দেশক লৈ আহিল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। জিলা আয়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা জাৰি। এতিয়াৰে পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। বদলিৰ জাননী অহালৈ অপেক্ষা কৰি থাকিব নোৱাৰিব এজনো চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা। ইতিমধ্যে ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিছে দিছপুৰে। লগতে যিকোনো ধৰণৰ অভিযোগ থাকিলে নতুন ঠাইত যোগদান কৰাৰ পিছত সেই সন্দৰ্ভত কৰা হ'ব বিবেচনা। আৰু যদিহে নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগদান নকৰে তেন্তে সেই কৰ্মচাৰীজনৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আগন্তুক 3 দিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভূমিকম্পৰ পাছতে ৰাজ্যত হঠাৎ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 3 দিনলৈ অসমৰ উত্তৰ পূৰ্বত হ'ব প্ৰচণ্ড বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে যোৱা 8 জুনৰ পৰা আগন্তুক 12 জুন পৰ্যন্ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে অৰেঞ্জ এলাৰ্ট জাৰি বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰায় 50 কিলোমিটাৰ পৰ্যন্ত বেগত আহিবলগীয়া ধুমুহাই লণ্ডভণ্ড কৰিব পাৰে এইবাৰ ঘৰবাৰী। কেৱল ইমানেই নহয়, যিকোনো মুহূৰ্ততে হয়তো কৰ্তন হ'ব পাৰে বিদ্যুৎ সংযোগো।
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আপুনি বাৰু এতিয়ালৈকে চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? নতুনকৈ যিহেতু এইবাৰ লাখ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এইবাৰ চৰকাৰৰ পৰা লাভ কৰিব পকীঘৰৰ সুবিধা। নতুনকৈ প্ৰায় 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। আৰু এতিয়া প্ৰশ্ন হয়, তালিকাত নাম আছেনে নাই আপোনাৰ? তাৰ বাবে প্ৰথমতে আপুনি সাজু কৰিব লাগিব নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই এইবাৰ আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। সামাজিক মাধ্যম যোগে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এই ভাল খবৰটো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মিয়াক লৈ এইবাৰ নতুন সপোন ৰচিছে শ্বেৰমান আলী আহমেদে। কাৰণ ইতিমধ্যে শ্বেৰমান আলীয়ে মিয়াসকলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমীয়া হ'বলৈ মিয়াক নালাগে এখনো প্ৰমাণপত্ৰ। মিয়া কাৰণ হৈছে হাড়ে হিমজুৱে অসমীয়া। উজনি অসম নহয়, এতিয়াৰে পৰা মিয়া যাব আমেৰিকা আৰু ইংলেণ্ডলৈ। অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই এতিয়াৰে পৰা, যিহেতু প্ৰমাণপত্ৰৰ। মিয়াৰ পূৰ্বপুৰুষসকল আছিল প্ৰকৃততে অসমীয়া। জনগোষ্ঠী লিখিবলৈ হ'লে এতিয়াৰে পৰা মিয়া জনগোষ্ঠী লিখক সকলোৱে। মিয়াক লৈ নতুন সপোন ৰচিছে এনেদৰে মন্দিৰৰ বিধায়ক তথা শ্বেৰমান আলী আহমেদে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত কোনোপধ্যে ক্ষান্ত নহয় CJPৰ প্ৰতিবাদ। CJPৰ এডমিন তথা অভিজিত দীপকৰ এয়া হৈছে ডাঙৰ মন্তব্য। অভিজিত দীপকে ইয়াৰ উপৰিও আৰু কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ। কক্ৰজ জনতা পাৰ্টীৰ এডমিন তথা অভিজিত দীপকৰ এয়া হৈছে বৃহৎ ঘোষণা। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত কোনোপধ্যে থমকি নৰয় কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ। আহি থকা শনিবাৰৰ ভিতৰত শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে অধিক তীব্ৰতৰ হ'ব CJPৰ এই বৃহৎ প্ৰতিবাদ। দেশৰ বিভিন্ন ৰাজ্য, জিলা, নগৰ, মহানগৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ প্ৰদান অভিজিত দীপকৰ। যদি শনিবাৰৰ ভিতৰত পদত্যাগ নকৰে তেন্তে মই নিজে বহু ৰাজ্য আৰু মহানগৰত প্ৰতিবাদ কৰিম, নাইবা বহুতো ৰাজ্য, মহানগৰ আৰু জিলাসমূহত CJPয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু তেতিয়াও যদি পদত্যাগ নকৰে তেন্তে দেশৰ ছাত্ৰ যুৱ সমাজে দিল্লীত পুনৰ ভয়ংকৰভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাটো নিশ্চিত। নৈতিক দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰে পদত্যাগ কৰক, সেয়েহে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এইগৰাকী শিক্ষামন্ত্ৰীৰ বাবে প্ৰায় 1 কোটিতকৈও অধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ইতিমধ্যে যিহেতু ধ্বংস হৈছে। দিল্লীৰ যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদক সমৰ্থন কৰাক লৈ সকলোকে ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে অভিজিত দীপকে। অভিজিত দীপকে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে সকলোৰে সহায় সমৰ্থনৰ বাবে ইতিমধ্যে দিল্লীৰ গণতান্ত্ৰিক প্ৰতিবাদ যিহেতু সফল হৈছে, এতিয়াও সময় আছে। যদিহে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেন্তে দেশত পুনৰ হ'ব বৃহৎ প্ৰতিবাদ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে উজ্জ্বলা যোজনাৰ ৰাজসাহায্যৰ নিয়ম সালসলনি কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে। পূৰ্বৰ দৰে 9টা চিলিণ্ডাৰত নহয়, এতিয়াৰে পৰা 4টা চিলিণ্ডাৰতহে সকলোৱে লাভ কৰিব ৰাজসাহায্য। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমৰ লাখ লাখ LPG চিলিণ্ডাৰ গ্ৰাহকৰ বাবে আহি গ'ল জৰুৰী খবৰ। ৰন্ধন গেছৰ নাটনিৰ মাজতে ভাৰত চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত। পূৰ্বৰ দৰে 9টা চিলিণ্ডাৰত নহয়, এতিয়াৰে পৰা 4টা চিলিণ্ডাৰতহে লাভ কৰিব সকলোৱে ৰাজসাহায্য। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ মোদী চৰকাৰৰ। যিহেতু এটা বিত্তীয় বৰ্ষত পূৰ্বে 9টা চিলিণ্ডাৰত ৰাজসাহায্য লাভ কৰিছিল জনতাই। 300 টকাকৈ অতিৰিক্ত ৰাজসাহায্য দিছিল যিহেতু চৰকাৰে। LPGৰ মূল্য বৃদ্ধি পোৱাৰ বাবে চৰকাৰে ইতিমধ্যে সালসলনি কৰিছে এই নিয়ম। এতিয়াৰে পৰা উজ্জ্বলা গেছৰ 4টা চিলিণ্ডাৰতহে লাভ কৰিব জনতাই ৰাজসাহায্য। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।